নমস্কাৰ, সকলোকে পুনৰ প্ৰণাম জনাই আজি আমি কথালৈ আগবাঢ়িব খুজিছোঁ। আমি আজি এক বিষয়বস্তু নিৰ্বাচন কৰি লৈছোঁ, সেয়া হ'ল ভক্তি কি। বেদত তিনিটা কাণ্ড আছে: কৰ্মকাণ্ড, জ্ঞানকাণ্ড আৰু ভক্তিকাণ্ড। বেদৰ 1,00,000 শ্লোকৰে 80,000 শ্লোক আছে কৰ্মকাণ্ডৰ, 4,000 জ্ঞানকাণ্ডৰ আৰু 16,000 শ্লোক হৈছে ভক্তিকাণ্ডৰ। এতিয়া আমি আহোঁ ভক্তি কি। এবাৰ গৌৰাঙ্গ মহাপ্ৰভুক এই বিষয়ে সোধা হৈছিলে যে ভক্তি কি, আমি ভক্তি কাক কৰিব লাগে, আমি ভক্তি কিহেৰে কৰিব লাগে আৰু অকল ভক্তিহে কিয় কৰিব লাগে। তেতিয়া সুন্দৰভাৱে ইয়াৰ চমুকৈ উত্তৰ দিছে। ভক্তি শব্দটো আহিছে ভজ ধাতুৰ পৰা আৰু ইয়াৰ অৰ্থ হ'ল সেৱা কৰা। ভক্তিৰ অৰ্থ হ'ল সেৱা কৰা। এতিয়া সেৱা কাক কৰিব লাগে? গৌৰাঙ্গ মহাপ্ৰভুৱে কৈছে ভক্তি কৰিব লাগে পৰমেশ্বৰ কৃষ্ণক। বাসুদেৱম সৰ্বম ইতি, সকলোৱে বাসুদেৱ, গতিকে আমি কৃষ্ণৰ ভক্তি কৰিব লাগে। আৰু কৈছে আমি ভক্তি কিহেৰে কৰিব লাগে। তাত দুটা কথা, হয় আমি ইন্দ্ৰিয় যোগেদি ভক্তি কৰিব পাৰোঁ, নহয় আমি মনেৰে ভক্তি কৰিব পাৰোঁ। এতিয়া গৌৰাঙ্গ মহাপ্ৰভুৱে কৈছে যে ভক্তি সদায় মনেৰে কৰিব লাগে। যেতিয়া পৰীক্ষিতক শুকদেৱে ভাগৱত শুনাইছিল, আৰম্ভণিতে যেতিয়া শুকদেৱে ক'লে যে তুমি ভক্তি কৰিব লাগিব, তেতিয়া পৰীক্ষিতে সুধিছে যে গুৰুদেৱ, মোৰ ওচৰতো সময় একেবাৰে কম, মাত্ৰ 7 দিন সময় আছে, মই কেনেকৈ ইমানখিনি কাম কৰিম, বেলেগ বেলেগ ভক্তি মই কেনেকৈ কৰিম। তেতিয়া শুকদেৱে কৈছে তুমি ইমানবিলাক ভক্তি কৰিব নালাগে, যদিও ভাগৱতত বিভিন্ন ভক্তিৰ কথা কোৱা আছে, অসংখ্য ভক্তি, কিন্তু মূল ভক্তিৰ ভিতৰত প্ৰহ্লাদে কৈছে নৱধা ভক্তিৰ বিষয়ে। তেতিয়া শুকদেৱে কৈছে তুমি গোটেইবিলাক নালাগে, তুমি মাত্ৰ 3টা ভক্তি কৰা। ভাগৱতৰ 2য় স্কন্ধৰ 1ম অধ্যায়ৰ 5 নম্বৰ শ্লোকত কৈছে শ্ৰুতব্য কীৰ্তিতব্যস্য স্মৰ্তব্যস্যে শতাভয়ম। অৰ্থাৎ তুমি 3টা ভক্তি কৰা, তুমি শ্ৰৱণ কৰা, কীৰ্তন কৰা আৰু স্মৰণ কৰা। আমাৰ নৱধা ভক্তিৰ বাকীখিনি কৰিবলৈ সকলোবিলাক সহজ, কিন্তু তাৰ এটা ভক্তি কৰিবলৈ অতি কঠিন, যিটো আমি মনেৰে কৰিব লাগিব, অৰ্থাৎ স্মৰণ। আৰু স্মৰণ ভক্তিয়ে হৈছে সাধনাৰ মূল। অৰ্থাৎ আমি ভগৱানৰ কথা শ্ৰৱণ কৰিব লাগে, কীৰ্তন কৰিব লাগে আৰু স্মৰণ কৰিব লাগে। ভাগৱতৰ একেবাৰে আৰম্ভণিতে যেতিয়া ভক্তিৰ কথা কৈছে, যে ভাগৱতত এনেকুৱা ভক্তি নিৰূপণ কৰা আছে যি ভক্তি হ'ল আমাৰ 4 পুৰুষাৰ্থৰ বাহিৰত, অৰ্থাৎ ধৰ্ম, অৰ্থ, কাম, মোক্ষ, এইকেইটাক একেবাৰে আৰম্ভণিতে ত্যাগ কৰি দিছে। আৰু একেবাৰে শেষত কৈছে ভাগৱতৰ 12 স্কন্ধৰ 13 অধ্যায়ৰ 23 নম্বৰ শ্লোক, যিটো একেবাৰে অন্তিম শ্লোক আছে, তাত কৈছে নাম সংকীৰ্তনম য়স্য সৰ্ব পাপ প্ৰণাশনম প্ৰণামো দুঃখ চ মনস্তং নমামি হৰিং পৰম। ভাগৱত শেষ হৈছে নাম সংকীৰ্তনত, অৰ্থাৎ ভগৱানৰ নাম গুণ গোৱাতেই ভাগৱত শেষ হৈছে। আৰু ভক্তিৰ মূল কথাটো হ'ল ভগৱানৰ নাম কীৰ্তন কৰা। আৰু গুৰুজনেও আমাক সেই কথাটোৱে কৈছে, মহাপুৰুষ শংকৰদেৱে কৈছে যে নাম কীৰ্তনেই মূল বস্তু, ভক্তিৰ নাম কীৰ্তন কৰিব লাগে। কিন্তু গুৰুজনে এটা কথা স্পষ্টভাৱে কৈছে যে নাম কীৰ্তন কৰোঁতে সকলোতকৈ দৰকাৰী বস্তুটো হ'ল ভগৱানৰ স্মৰণ। সেইকাৰণে প্ৰহ্লাদ চৰিত্ৰ একেবাৰে শেষৰ ফালে গুৰুজনে উল্লেখ কৈছে হৰিপদ যুগল ধৰিয়া এক মনে কৃষ্ণৰ কীৰ্তন কৰি উক সৰ্বজনে। অৰ্থাৎ নাম কীৰ্তন কৰোঁতে সদায় প্ৰথম কথাটো হ'ল স্মৰণ। এতিয়া আমাৰ সমাজত আজিকালি ভক্তি বহুত হয়, কিন্তু ইন্দ্ৰিয়ৰ ভক্তি মূল ভক্তি নহয়। ইন্দ্ৰিয় ভক্তিবিলাক সহায়ক হয়, কিন্তু মূল তত্ত্ব হ'ল আমাৰ স্মৰণ। যেতিয়ালৈকে আমি ভগৱানৰ ৰূপ ধ্যান নকৰোঁ, তেতিয়ালৈকে আমাৰ ভক্তি সম্পূৰ্ণ নহয়। আজিকালি আমাৰ সমাজত
এটা প্ৰচলন বেছি য'ত স্মৰণ শক্তিৰ অভাৱ, আৰু স্মৰণ শক্তি নোহোৱাকৈ বা ভগৱানক স্মৰণ নোহোৱাকৈ কৰা ভক্তিৰ সিমান মূল্য নাই। গতিকে ভগৱানৰ ৰূপ ধ্যানেই হ'ল এই সাধনা, ভগৱানৰ ৰূপ ধ্যানেই হ'ল উপাসনা, আৰু মন ভগৱানৰ ওচৰত ৰখাটোৱেই ভক্তি। আৰু ভক্তি আমি কেনেকৈ কৰোঁ, অৰ্থাৎ মন ভগৱানৰ ওচৰত কেনেকৈ লগাওঁ, সেইটো আমাৰ একেবাৰে সম্পূৰ্ণ নিজৰ ওপৰত কথা। ভাগৱতৰ 7ম স্কন্ধৰ 1ম অধ্যায়ৰ শ্লোকত নাৰদে কৈছে যুধিষ্ঠিৰৰ আগত, তস্মাৎ কেন পুপ্পায়ন মনঃ কৃষ্ণে নিবেশয়ত। যিকোনো উপায়েৰে মন ভগৱানৰ ওচৰত ৰখোৱাই হ'ল ভক্তি। আমি সেই ভক্তি যেনেকেই কৰোঁ, আমি ভাল ভাৱেৰে কৰোঁ, বেয়া ভাৱেৰে কৰোঁ, তাত কোনো কথা নাই। যেনেকৈ কুবুজাই কামনা লৈ পেলাই কৃষ্ণক বিচাৰিছিলে, কৃষ্ণৰ কথা চিন্তা কৰিছিলে, কংসই ভয়ত কৰিছিলে, শিশুপালে দেশত কৰিছিলে, কিন্তু সকলোবিলাকে ভগৱানক পালে। গতিকে আমাৰ মূল কথাটো হ'ল কেনেকৈ আমি ভগৱানৰ ওচৰত মন ৰাখিব পাৰোঁ। সেই ভগৱানৰ ওচৰত মন ৰখাটোৱে হ'ল আমাৰ ভক্তি, আৰু তাৰ ওপৰতে আমি গুৰুত্ব দিব লাগে। আমাৰ গুৰু দুজনেও বাৰে বাৰে সেই একেটা কথাই কৈ আছে। শ্বেতাসুতৰ উপনিষদত আৰু এটা কথা উল্লেখ কৰিছে, এইটো হ'ল 6 অধ্যায়ৰ 23 নম্বৰ মন্ত্ৰ। তাত কৈছে, যস্যা দেৱে পৰা ভক্তিৰ যথা দেৱে তথা গুৰু। অৰ্থাৎ ভগৱানক যেনেকৈ ভক্তি কৰিব লাগে তেনেকৈ গুৰুকো ভক্তি কৰিব লাগে। গুৰু আৰু ভগৱান দুইজনকে একেধৰণে ভাবিব লাগে, তেওঁলোকৰ মাজত একো প্ৰভেদ আনিব নালাগে। আৰু সেইবাবে আমাৰ গুৰু ভতিমাত মাধৱ পুৰুষে কৈ থৈছে, মাধৱ দীন মূৰ্খমতি কহয় বাণী শুন হব লুই, বিনে গুৰু চৰণে ভকতি ৰকতি মুকুতি কবহু নুহুই। গতিকে আমি ভগৱানক চিন্তা কৰিব লাগে আৰু লগতে আমি গুৰুকো ৰাখিব লাগে। এতিয়া গুৰু কোন? আমি গুৰুৰ ওপৰত বহুত গুৰুত্ব দিব লাগে। গুৰু এনেকুৱা এজন ব্যক্তি যিজনৰ শাস্ত্ৰ জ্ঞান আছে, বেদৰ তত্ত্ব জানে, আৰু ভগৱান কৃষ্ণক সাক্ষাৎ কৰিছে। গতিকে তেনেকুৱা এজন গুৰুৰ ওচৰত গৈ পেলাই আমি কেনেকৈ ভক্তি কৰিব লাগে এই কথাখিনি শিকি ল'ব লাগে। নহ'লে আমি বিপথে পৰিচালিত হ'ম। কেনেকৈ ভক্তি কৰিব লাগে আমি নাজানিম। যিহেতু আমি ক খ গ ঘ বা ABCD শিকোঁতেও আমাৰ গুৰুৰ আৱশ্যক হৈছিল। যেতিয়া আমি ভগৱানক বিচাৰি যাম তেতিয়া আমাক এজন প্ৰকৃত গুৰুৰ অতি আৱশ্যক।